এই সম্পৰ্কত মোৰ এতিয়া কোনো বক্তব্য নাই। সেইখিনি মই সব কথাই এতিয়া মই একো নকওঁ। আজি মই একোৱেই নকওঁ। আমাৰ অহা 3 তাৰিখ মানে পৰহিলে অসম গণ পৰিষদ দলৰ এখন সংকল্প সমাৱেশ আমাৰ ইয়াত এই নয়ন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হ'ব। আৰু সেই সমাৱেশৰ প্ৰস্তুতি প্ৰায় তুংগত। আমি ইতিমধ্যেই প্ৰস্তুতিৰ কাম প্ৰায় সমাপ্ত হৈছে। কাইলৈ আমাৰ গোটেইখিনি কাম সমাপ্ত হ'ব। মই আশা কৰিছোঁ দেৰগাঁও সমষ্টিৰ ৰাইজৰ সহযোগত আমি এই সংকল্প সমাৱেশ সফল কৰি তুলিব পাৰিম। আৰু আপোনালোকৰ জৰিয়তে মই সমগ্ৰ দেৰগাঁও সমষ্টিৰ ৰাইজলৈ মোৰ এটা অনুৰোধ, পৰহিলৈ 3 তাৰিখে হ'ব লগা সংকল্প সমাৱেশলৈ মই সকলো ৰাইজকে জইন কৰিবৰ কাৰণে বা উপস্থিত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আশা কৰোঁ সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু দেৰগাঁৱত বিজেপি নাই এই সম্পৰ্কত মোৰ এতিয়া কোনো বক্তব্য নাই। কাইলৈ সমাৱেশৰ পিছত সেইখিনি মই সব কথাই এতিয়া মই একো নকওঁ। 3 তাৰিখৰ সমাৱেশৰ পিছত একো নাই। মই 3 তাৰিখৰ পিছত মই এই সম্পৰ্কত বক্তব্য আজি মই একোৱেই নকওঁ। আজি এই সম্পৰ্কত মই একোৱেই নকওঁ। মই 3 তাৰিখৰ পিছতে এই সম্পৰ্কত বক্তব্য দিম আৰু সুন্দৰকৈ দিম। 3 তাৰিখৰ পিছত মই এই সম্পৰ্কত একো নকওঁ বুলি কৈছোঁ নহয়। নাই মোক আৰু জোৰ নকৰিবা। নাই মই কোনো আহ্বানো নজনাম, মই জোৰ নকৰোঁ, একো নকওঁ। হ'ব, থেংক ইউ।